বছৰৰ প্ৰথম জাক ধাৰাসাৰ বৰষুণৰ পিছত এতিয়া গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা সপ্তম নৈয়ে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে 7 নম্বৰ ৱাৰ্ডত। আৰু একেদৰে খৰচুকা ব্ৰহ্মাজান নৈয়েও কেইবা ঠাইত মান ছিঙি আজি বিভিন্ন গ্ৰামাঞ্চলত প্ৰৱেশ কৰিছে নৈৰ সোঁত। তাৰ ফলত ব্ৰহ্মাজান, ধৰিয়াঘাট, মহেন্দ্ৰপুৰকে ধৰি কেইবা ঠাইত ইতিমধ্যে বানৰ কবলত পৰিছে শ শ পৰিয়াল। একেদৰে গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা সপ্তম নৈয়ে 7 নম্বৰ ৱাৰ্ডত থকা যি কালভাৰ্ট আছে, কালভাৰ্টৰ 2 মূৰ সহায় লৈ যায়। সহায় নিয়াৰ ফলত এতিয়া যাতায়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে অঞ্চলটোত। আৰু তাৰ কাষৰীয়া যি অঞ্চল আছে সেই অঞ্চলৰ প্ৰায় শতাধিক পৰিয়ালৰ এতিয়া ঘৰ বাৰী সকলো বুৰাই পেলাইছে। পশুধনসমূহে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বানৰ কবলত পৰি। একেদৰে ব্ৰহ্মাজান নৈয়েও কেইবা ঠাইতো মাথাউৰি ছিঙি পেলোৱাৰ ফলত এতিয়া যাতায়াত ব্যৱস্থাত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। গহপুৰ নগৰৰ মাজমজিয়াৰ যি সপ্তম নৈ, সপ্তম নৈ নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰী কৰ্তৃপক্ষই ইতিমধ্যে বহু কোটি টকাৰ আঁচনি তাত ৰূপায়ণ কৰিছে। কিন্তু তাৰ প্ৰভাৱ এই যি নামনি অংশ আছে নদীৰ, সেই নামনি অংশত তাৰ প্ৰভাৱ কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। যাৰ ফলত কাজেই আজি সেই অঞ্চলটোৰ শতাধিক পৰিয়ালে আজি বানৰ কবলত পৰি হাবু ডাবু খাবলগীয়া হৈছে। সমস্ত বাৰিষাটো আগত আছে, কিন্তু তেনে এটা অৱস্থাত এই প্ৰথম অৱস্থাতেই এতিয়া যদি এনেধৰণৰ পৰিৱেশে বিৰাজ কৰে তেনেহ'লে পৰৱৰ্তী সময়ত সেই অঞ্চলসমূহত কি পৰিৱেশ সৃষ্টি হ'ব সেইটো হয়তো পুনৰাই ক'ব নালাগিব। এই দেখিছে কেনেকৈ কৰিছে আমাৰ এয়া মানে আজি দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰত বৰষুণৰ ফলত আমাৰ ব্ৰহ্মাজান মানে যিটো মাথাউৰি মানে প্ৰায় 5-6 জেগাত ছিঙি খণ্ড বিচন্ন দেখিছে আপোনালোকে। চাই লওক এয়া ৰাস্তা অৱস্থা নাই আৰু ইয়াৰ আগতো গ'লে আপোনালোকে দেখিব যে মাথাউৰি মানে কোনো ৰাইজ যাব নোৱাৰে, টুকুৰা টুকুৰি কৰি ছিঙিছে। আৰু এইফালেও আমাৰ 4-5 জেগাত ছিঙিছে। এই দেখক আপোনালোকে চাওক পানী কেনেকুৱা হৈ আছে, মানুহ এইফালে যাতায়াত কৰিব নোৱাৰে, কোনো অহা যোৱা কৰিব নোৱাৰে। চাওক এইটো উচলি কৰিব এতিয়া। কি গাঁও এইখন ব্ৰহ্মাজান আৰু ব্ৰহ্মাজান দলং, দৰিয়াঘাট আপুনি দেখক। আৰু সিপিনে মহেন্দ্ৰপুৰ আছে, কিমান মানুহ আহিব নোৱাৰে। চাওক এয়া ল'ৰা ছোৱালী আহিব নে সহায় আছে।